গাইজ মোৰ পিছফালে এই ব্লেক কালাৰৰ কুকুৰটো যে দেখিছে এইটো প্ৰায় 1 লাখ টকা দাম গম পাইছেনে 1 লাখ কিন্তু এনেকুৱা কি এই কুকুৰটোৰ মাজত আছে যাৰ কাৰণে এই কুকুৰটোৰ দাম 1 লাখ টকা হ'ল মই গোটেইখিনি তথ্য আপোনালোকক দি আছো ৰ'ব চাওকচোন কি বম কুকুৰ হয় এটা বাঘ এটাৰ সমান গম পাইছে চাওক গাইজ আমাৰ লগত আৰু এটা বেলেগ ধৰণৰ প্ৰজাতিৰ কুকুৰ আছে সেইটো চাওকচোন ইয়াৰ কিবা ককাৰ স্পেনেল বুলি কৈছে সেইটো চাওক না ইয়াৰ এনে নৰ্মেলি পুৰা চুলি তুলি বহুত বেছি দীঘল হৈ থাকে কিন্তু ইমান বেছি গৰম পৰাৰ কাৰণে ইয়াৰ চুলি তুলিবিলাক মানে পুৰা গ্ৰুমিং কৰা আছে দেখা পাইছেনে আৰু গাইজ ইয়াৰ দামটো মই কম কিন্তু তাৰ আগতে মই আৰু বেলেগ দুটামান দেখাই দিওঁ চাওক এইকেইটা চাওক সৰু সৰু পাপি হয় এইকেইটা হৈ গ'ল কালচাৰেল স্পিচৰ পাপি হয় চাওক না সৰু সৰু বাচ্চা কাৰোবাক যদি লাগে ন আপোনালোকে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত আহি থকা নাম্বাৰকেইটাত চাওক না কিমান কিউট দেখিছে এটা দুটা তিনিটা চাৰিটা আছে টোটেল 4টা বাচ্চা আছে ইয়াৰ উপৰি আৰু এইফালে আৰু দুটা আছে চাওক না এইকেইটা মানে অলপ ডাঙৰ এইকেইটা প্ৰায় 1 বছৰমান এজ হৈছে কালচাৰেল স্পিচে হয় এইকেইটাৰ দাম কেইটাও আপোনালোকে জানিব স্ক্ৰীনত আহি থকা নাম্বাৰটোত যোগাযোগ কৰিলে গম পাব একচুৱেলি গাইজ মই আহিছোঁ আমাৰ মধ্য অসমৰ সকলোতকৈ বিশ্বাসযোগ্য মানে পেট শ্বপ দ্য ৰয়েল কেনেল অফ আছামত হয় দিয়ক এখন আছে নগাঁৱত দেখিছে চাওক ইয়াৰ কেম্পাছ এইটো মই আহিছোঁ ইয়াতে আপোনালোকক গোটেইখিনি তথ্য দিবৰ কাৰণে মানে পেটৰ ওপৰত তেওঁলোকে কুকুৰ মেকুৰীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰজাতিৰ ইয়াতে পেট ৰাখে মই দেখাই আছোঁ তেওঁলোকক আহক অলপ বেলেগ ধৰণৰ কিবা কিবি বস্তু আছে চাওক বেলেগ প্ৰজাতি মানে সেইটো দেখা পাইছে সেইটো কিবা ইগুৱানা বুলি কয় এইটো বাহিৰৰ পৰা তেওঁলোকে আনিছে এইফালে এইবিলাক ৰেবিট আছে এইবিলাক চাওক দেখিছে এইবিলাক ৰেবিট হয় আৰু এইফালে এটা মেকুৰী আছে এইটো চাওক এইটো কিবা পাৰ্চিয়ান কেট বুলি কয় দেখা পাইছে চাওক এইটো পাৰ্চিয়ান কেট মানে বুজি পাইছে আমাৰ লোকেল নহয় মানে চাওক না ইয়াৰ লুকছটো অলপ বেলেগ ধৰণৰ দেখা পাইছে মেও মেও কৰি আছে আৰু এইফালে ধুনীয়াকৈ চৰাই কিছুমান আছে দেখিছে চাওক কিমান ধুনীয়া চৰাই চাওক বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ চখ গম পাইছেনে এইটো যিটো ইগুৱানা মই দেখাই আছোঁ এইটো কিবা মেক্সিকান ইগুৱানা বুলি কয় এইটো কিবা চাউথ আফ্ৰিকা এনেকুৱা এটা জেগাত পায় আৰু বহুত মানুহে মানে এইটো পেট হিচাপে ৰাখে বুজি পাইছেনে চাওক ইয়াৰ প্ৰাইচবিলাক এনে কিমান মান আহে দাদা ইয়াৰ বৰ্তমান ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 25 to 30 25ৰ পৰা 30,000 মান টকা আহি যায় চাওকচোন 25,000ৰ পৰা 30,000 টকাৰ ভিতৰত আপোনালোকে এনেকুৱা এটা ইগুৱানা ঘৰত পুহিব পাৰিব এইটো এটা সৰু বাচ্চা হয় কিমান মান ডাঙৰ হয় দাদা এইটো এইটো আপোনাৰ এটা মনিটেল লেজাৰটো সমান হ'ব হয় নেকি আমাৰ ইণ্ডিয়ান স্পিচত মানে ইয়াতকৈ ডাঙৰ হ'ব আৰু অলপ ডাঙৰ হ'ব ওকে চাওক না ইগুৱানা আৰু যিটো মই পাৰ্চিয়ান কেট দেখাইছিলোঁ সেইটো চাওক অলপ মই আপোনালোকক এক্সক্লুচিভকৈ দেখাই দিছোঁ সেইটো চাওক এইটো কোনোবাই যদি পুহিম বুলি ভাবে ঘৰত ন তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে এইটো পাৰ্চিয়ান কেট এইটো জাষ্ট ডেমো হয় আৰু বহুত আছে তেওঁলোকৰ তাতে দাদা এইটো কিমান মান আহে প্ৰাইচ এইটো আপোনাৰ সৰু পোৱালি ল'লে 15 to 20,000 ষ্টাৰ্টিং প্ৰাইচ আৰু এডাল ল'লে অলপ কম হয় এডাল ল'লে অলপ কমি যায় আৰু গাইছে এই যিকেইটা ৰেবিট দেখিছে এই ৰেবিট কেইটা যদি আপোনালোকে কিনো বুলি ভাবে পাৰ পেয়াৰ আপোনাৰ 600-700 টকাৰ ভিতৰত আহি যাব তো আপোনালোকে যোগাযোগ কৰিব পাৰে যদি ৰেবিট আপোনালোকক লাগে চাওক আৰু গাইছে এটা ৰয়েল কেনেল অফ আছামত মানে আপোনালোকে মই যিখিনি বস্তু দেখালোঁ তাৰ উপৰিও আৰু কেইটামান বস্তু পাব যিকেইটা চাওক ইয়াত দেখা পাইছে এইবিলাক মাছ আছে একুৰিয়াম লাগিলে একুৰিয়াম পাব মাছ লাগিলে মাছ পাব আৰু এটা কাছ আছে ৰ'ব চাওক এয়া কাছ দেখিছে এইটো বাহিৰৰ কাছ হয় আমাৰ লোকেল কাছ নহয় দিয়ক এইটো দেখিছে এইটো বাহিৰৰ বেলেগ কিবা প্ৰজাতিৰ কাছ হয় দেখা পাইছে তো এনেকুৱা কাছৰ যদি আপোনালোকে ঘৰত পুহো বুলি ভাবে এনেকুৱা কাছও পাই যাব এইবিলাক চাওক ইয়াত আছে দেখিছে এই চাওক এইটো সৰু বাচ্চা হয় এইটো লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰিব ঘৰত পুহিবৰ কাৰণে আৰু যদি আপোনালোকৰ ঘৰত কুকুৰ মেকুৰী বা এনেকুৱা কিবা জীৱ জন্তু পেট হিচাপে আছে সিহঁতৰ যদি কিবা বেমাৰ আজাৰ বা ভেকচিনেশ্যন এনেকুৱা টাইপৰ কিবা কিবি কাম যদি কৰিব লগা আছে ন ইয়াতে আপোনালোকে আহিব পাৰে আৰু ইয়াতে সকলোতকৈ ডাঙৰ কথা হ'ল ডক্টৰ পোৱা যায় আপোনালোকে গম পাইছেনে ডেইলি এটা ডক্টৰ পাব আৰু আজিও আছে ছাৰ মই কথা পাতি মানে ডিটেইলছত আপোনালোকক দি আছোঁ ৰ'ব তো এইটো চাইডে আমাৰ ছাৰ বহি আছে আৰু এইফালে তেওঁলোকৰ এইটো গ্ৰুমিং ছেকশ্যন আছে তো এইটো গ্ৰুমিং কৰি আছে অথনি একচুৱেলি যিটো মই দেখাইছিলোঁ তাৰে অলপ মানে কাম বাকী আছিলে তো এইটো কৰি আছে আপুনি গ্ৰুমিঙৰ কামবিলাক কৰে নেকি গ্ৰুমিং মানে চাওক আপোনালোকৰ ডগটোৰ আপোনাৰ এনেকৈ চুলি তুলি দীঘল হ'লে কাটি দিয়া বা নখ চখ দীঘল হ'লে বা দাঁত চাত লেতেৰা হ'লে চাফ চিকুণ কৰি দিয়া সেইখিনিকে গ্ৰুমিং বুলি কোৱা হয় তো দাদাহঁতে ইয়াতে সেই গ্ৰুমিঙৰ কামবিলাকো কৰে আৰু ইয়াৰ লগতে এইফালে আছে আমাৰ ছাৰৰ চেম্বাৰ যোনে মানে আপোনালোকৰ ধৰক পেটৰ মানে কেয়াৰ লয় তো নমস্কাৰ ছাৰ তো ছাৰ ইয়াতে মেইনলি মানে কেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আহে মেইনলি আপোনাৰ ধৰি লওক স্কিনৰ প্ৰব্লেম আৰু হেৰি ধৰণৰ পেলু সমস্যা বহুত দেখা দিয়ে আৰু মেইনলি আমাৰ কি হয় মেনেজমেণ্টৰ অসুবিধাৰ কাৰণে ঘৰৰ কিছুমান ভুল মেনেজমেণ্টৰ কাৰণে কঠোৰ কিছুমান বেমাৰ দেখা দিয়ে যদি আমি মেনেজমেণ্টখিনি ভালকৈ কৰিব পাৰোঁ আৰু ৰেগুলাৰ চেকআপ কৰি পেলাই পেলুৰ ঔষধ সময়ত ভেকচিন যদি আমি সময়ত দি দিওঁ তেতিয়াহ'লে বহুতখিনি বেমাৰৰ পৰা মুক্ত হৈ থাকিব পেটটো আৰু লগতে আমি ইয়াত গৰু ছাগলী আৰু হেৰি ট্ৰিটমেণ্টো আমি কৰা হয় গৰু ছাগলী মানে ধৰক ঘৰৰ যি পোহনীয়া ঘৰচীয়া জীৱ জন্তু আছে সকলোৰে মানে চিকিৎসা ছাৰতে কৰে মানে আৰু অহা দেওবাৰে অৰ্থাৎ 10 আগষ্ট তাৰিখে ইয়াতে মানে ফ্ৰী ভেকচিনেশ্যনৰ মানে এটা মানে কেম্প তেওঁলোকে কৰিছে তো আপোনালোকৰ যদি ঘৰত পেট আছে আপোনালোকে ইয়ালৈ লৈ আহিব পাৰিব
আৰু এইখিনিতে মানে আমি ছাৰৰ লগত কথা পাতি থাকোঁতে পেচেণ্ট দুটা আহিলে মানে দুটা ডগ আহিছিলে প্ৰথমতে এইটো এটা তাৰপিছতে আৰু এইটো এটা সিটোতো একেবাৰে উঠিবই নোৱাৰে মানে তো তাকো ট্ৰিটমেণ্ট কৰিব আৰু তো আপোনালোকৰ ঘৰৰ যিয়ে পেট নাথাকক কিয় চবৰে কাৰণে মানে ইয়াতে খানা যিমান যি লাগে ন চাইণ্টিফিকেল যিমান যি বস্তু আছে চব বস্তু ইয়াতে পাব চাওক ইয়াত দেখা পাইছে হিমালয়া কোম্পানীৰ হেল্ডি পেট ফুড আছে এইবিলাক আছে পেডিগ্ৰী আছে আৰু এইবিলাক বিভিন্ন কিবা লোচন চচন আছে চাবোন তাবোন আছে আৰু এইবিলাক কিবা বিস্কুট টাইপৰ আছে সৰু সৰু দেখিছে এইবিলাক মানে যিমান পেটৰ লগত জড়িত যিমানবোৰ বস্তু আছে ন চব বস্তু ইয়াতে পাই যাব চাওক দেখিছে এইটো কিবা চেলেক টাইপৰ বস্তু হয় এইটো পজিটিভ ষ্টাৰ্ট নে কিবা এনেকুৱা কিবা কিবি আছে এইটো দেখিছে পিয়ৰ লেক মানে যিসকলৰ ঘৰত পেট আছে তেওঁলোকে হয়তো বস্তুবিলাক দেখি পেলাই চিনি পাইছে চাগে এইটো এমিনো পেট চিৰাপ মানে পেটৰ লগত ৰিলেটেড প্ৰত্যেকটো বস্তু ইয়াতে পাই যাব এইটো চাওক ডাৰ্মিটপ এইটো কিবা এইটো গৰুৰ কিবা এনেকৈ আছে নেকি চাওকচোন এইটো দেখিছে গৰু লিখা আছে আৰু এইফালে বহুত বস্তু আছে এইবোৰ চাওক দেখিছে মাল্টি মাঞ্চ ষ্টিক কিবা কিবি কুকুৰৰ খাদ্য তাৰমানে তো মানে ইয়াতে অকল কুকুৰ মেকুৰী বুলি নহয় মানে বুজি পাইছে চাওক গোটেই গৰু ছাগলীৰ ভিটামিন চিটামিন যিমান যি আছে চব বস্তু ইয়াতে পাই যাব চাওক এইটো কিবা পেৰাচিটামল টাইপ জাতীয় এনেকুৱা কিবা কিবি আছে আৰু এইফালে ভিতৰত এটা ৰুম আছে ৰুমটো ভাল লাগিল কাৰণ মই সোমাইছিলোঁ চাওক খুব ধুনীয়াকৈ সজাই ৰাখিছে তাৰ ৰয়েল কেনেল অফ আছাম তাৰমানে ইয়াতে তেওঁলোকে মানে পেটবিলাক ধুনীয়াকৈ মানে ভিডিঅ' চিডিঅ' কৰি মেলি থাকে পুৰা ফটো চটো লগাই মেলি থৈ দিছে ৰয়েল কেনেলৰ দেখা পাইছে আৰু এইটো খুব সুন্দৰকৈ ইগনা এটা ইয়াতে ধুনীয়াকৈ ড্ৰয়িং কৰি ৰাখি থৈ দিছে চাওক আৰু গাইজ এতিয়া মই কথা পাতি থাকোঁতে এটা ইণ্টাৰেষ্টিং বস্তু গম পালোঁ ৰ'ব ইয়াতে বোলে ডগৰ কাৰণে কিবা স্পেচিয়েল হোষ্টেল আছে গম পাইছেনে মানে আপোনাৰ ঘৰত যদি কুকুৰ আছে আপোনালোকে যাওক এসপ্তাহ বা 10 দিনৰ কাৰণে ক'ৰবাত ফুৰিব গৈছে আপোনাৰ কুকুৰটো আপুনি ক'ত ৰাখিব তো তাৰ কাৰণে তেওঁলোকে খুব ধুনীয়া সুন্দৰ ব্যৱস্থা কৰিছে এইফালে আৰু ৰুম বনাই থৈ দিছে এইফালে ৰুম আছে এইফালে ৰুম আছে তো ইয়াতে তেওঁলোকে আপোনালোকৰ মানে কুকুৰটো ধুনীয়াকৈ থৈ যাব পাৰিব অথনি যে দেখাইছিলোঁ 1 লাখ টকীয়া কুকুৰটো ই বৰ্তমান ইয়াতে আছে চাওক না কি বৈদ্য কেমেৰাত হয়তো সৰু সৰু দেখিব পায় চাওকচোন কি মস্ত মানুহ মানে মানুহৰ গাত জঁপিয়াই দিওঁতে একদম ডিঙি ওপৰলৈকে গৈছে চাওক জঁপিয়াই দিছে চাওকচোন দেখিছে ৱাও তো গাইজ এইটো যিটো প্ৰজাতি কেন কৰ্চ বুলি কয় ই বহুত ডেঞ্জাৰ হয় মানে গম পাইছেনে পিটবুল চিটবুলতকৈ বহুত বেছি ডেঞ্জাৰ হয় বহুত বেছি গুণে ডেঞ্জাৰ আৰু ইয়াৰ প্ৰাইচটো সেইটো কাৰণে ইমান বেছি হয় 80,000 90,000 1 লাখ টকা ইয়াৰ এনেই নহয় মানে চাওক না ইয়াৰ চাউণ্ড শুনক বুকু চকু কপাই দিব গম পাইছেনে এটা সাংঘাতিক গাৰ্ড ডগ হয় মানে তো ই হোষ্টেলত আছে কোনোবা এজন ব্যক্তিৰ হয় ইয়াতে কৈছে মানে এই চাইলেণ্ট ভিডিঅ' বনাই আছো বুকু চকু কপি যায় গাইজ আৰু চাওক এইটো এটা বাথটাব হয় মানে কুকুৰৰ কাৰণে এইটো বাথটাব হয় কুকুৰ মেকুৰী আপোনাৰ ঘৰৰ যদি এইটো মানে কুকুৰ মেকুৰী আপুনি ইয়াতে গ্ৰুমিঙৰ কাৰণে আনে ন তো এই বাথটাবত তেওঁলোকে প্ৰথমতে খুব সুন্দৰকৈ কুকুৰটোক আপোনাৰ ধুৱাই ল'ব ধুই মেলি লৈ পেলাই তেওঁলোকে তাৰপিছত সেই ভিতৰত গৈ পেলাই গ্ৰুমিং কৰিব আৰু গাইজ আহক এতিয়া মই খুৰাৰ লগত চিনাকি কৰাই দিওঁ মানে ইয়াৰ যি অ'নাৰ হয় একচুৱেলি চাওক মই ৰয়েল কেনেলৰ ভিডিঅ' আগত বনাইছিলোঁ তেতিয়া তেওঁলোকৰ এড্ৰেছটো বেলেগ জেগাত আছিলে এতিয়া বেলেগ জেগালৈ শ্বিফ্ট হৈ গ'ল আগতে খেনচোৱাৰ নগাঁও মানে আকাশচন্দ্ৰৰ ওচৰত আছিলে এতিয়া তাৰ পৰা অলপ ইফালে মাজত সোমাই আহি গ'ল মানে কলংপাৰ ৰাস্তা মই লোকেশ্যনটো আপোনালোকক দি দিম আৰু ফোন নাম্বাৰটো মই দি দিম আহক এতিয়া মই খুৰাৰ লগত একবাৰ কথাটো পাতি চাওঁ কেনেকুৱা কি আছে মানে তো এইফালে খুৰা আছে নমস্কাৰ খুৰা ৰয়েল কেনেলৰ অ'নাৰ হয় তো খুৰা কিমান দিনৰ পৰা আপোনালোকৰ এই ব্যৱসায়টো চলাই আছে আপোনালোকে আমি এই ব্যৱসায়টো 15 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ প্ৰথম আমি জাৰ্মান চেপাৰ্ড এটা মেল আৰু ফিমেল লৈ পেলাই হয় তাৰ সেই দুটাৰে আমি পাপি যেতিয়া জন্ম হৈছিলে তাৰ সেই বেচা চুৰু কৰিছিলোঁ তেতিয়াৰ পৰা আমাৰ মনলৈ আহিল যে এইটো এটা আমি ব্যৱসায় হিচাপে ল'ম পিছত আমি 18 চনত আহি পেলাই খেনচোৱা তিনিআলিত আমি এটা সৰু এখন দোকান দি পেলাই বহিছিলোঁ তাৰ পৰা প্ৰায় 2 বছৰমান পিছত আকৌ ৰেলৰ মানে এভেকশ্যনৰ কাৰণে আমি আকাশ হণ্ডাৰ সন্মুখত গৈ আকৌ দোকান ল'লোগৈ ভাড়ালৈ তাত এবছৰমান চলালোঁ ভাড়া তাৰপিছত জাষ্ট এতিয়া আমি এখন আহি পেলাই 2 বছৰ হ'ল ইয়াত চলোৱা আমি নিজৰ ঘৰতে মানে প্ৰতিষ্ঠানটো আৰম্ভ কৰিলোঁ অলপ ডাঙৰ দীঘলকৈ তো ইয়াতে সমস্ত ফেচিলিটি আমি যোগান ধৰিলোঁ ইয়াতে ডক্টৰৰ পৰা আদি কৰি সকলোখিনি সুবিধা ইয়াতে ৰাখিছে ডক্টৰ এভেইলেবল থাকে ডক্টৰ টাইমিং আমি 3টা বজাৰ পৰা আমি 5টা বজালৈকে টাইমিং দিয়া হৈছে সপ্তাহৰ প্ৰতিদিনে আমাৰ খোলা থাকে আমি ইয়াত বৰ্ডিং কৰাওঁ হয় সেইখিনি আমি এইটো অলৰেডি মই দেখাই দিছোঁ আৰু খুৰা আপোনালোকে এতিয়ালৈকে মানে কিমানমান বেছিলে এতিয়ালৈকে মানে কিবা এটা আইডিয়া আছেনে হয় আইডিয়া আছে এনেই আমাৰ ধৰি লওক পাৰ ডে আমি পাৰ ডে এটা বা দুটা বিক্ৰীটো হয় কোনোবা এনেকুৱা এটা দিন আহে 4-5টালৈকে বিক্ৰী হৈ যায় তো সেইটো হিচাপত আমাৰ এটা আইডিয়া মাহটোত আমি 40-50টামান বিক্ৰী কৰোঁ মাহত 40-50টা এটা এভাৰেজ মানে হিচাপটো খুৰাহঁতে কৈছে আৰু তো এটা আমাৰ মানে মধ্য অসমৰ বহুত বেছি ট্ৰাষ্টৱৰ্ডি প্ৰতিষ্ঠান হয় দ্য ৰয়েল কেনেল অফ আছাম আপোনালোকে যদি পেট ঘৰত পুহিম বুলি ভাবি আছে তো খুৰাহঁতৰ লগত যোগাযোগ কৰিব পাৰে আৰু কিবা ইঞ্চুৰেঞ্চৰ কথা কৈছিলে মোক অথনিৰ মাজতে হয় আমি এইটো এটা এতিয়া আমি নতুনকৈ ভাবিছোঁ
নতুনকৈ ভাবিছোঁ কাৰণ কিয় পাপি লৈ যোৱাৰ পিছত বহুতৰ কমপ্লেইন আহে কাৰোবাৰ মানে মৰি যায় তেতিয়াও একো বেনিফিট নাপায় প্ৰথমতে আমি কৰিছিলোঁ যে আমি 24 ঘণ্টাৰ ভিতৰত কিবা কমপ্লেইন আহিলে বা মৰি গ'লে 50% আমি ৰিকভাৰী কৰি দিওঁ এতিয়া আমি ভাবিছোঁ যে এমাহলৈ বা 3 মাহলৈ বছৰলৈ এনেকৈ আমি এটা ইঞ্চুৰেঞ্চ চিষ্টেম বনাওঁ যাৰ পৰা তেওঁ কাষ্টমাৰৰ যদি লোকচান হৈ যায় উপকৃত হ'ব পাৰে আৰু আপোনালোকে মানে সমগ্ৰ অসমৰ লগতে নৰ্থ ইষ্টৰ বিভিন্ন জেগাত ছাপ্লাই কৰিব পাৰিব হয় আমি নৰ্থ ইষ্ট আমি ইয়াতে অসমতে বহি আমি দিল্লীতো পোৱালি বেচা কিনা কৰোঁ দিল্লীৰ পৰা আমি ইয়ালৈও আনো বা আমি ইয়াতে বহি দিল্লীতে পোৱালি কিনি দিল্লীতে পোৱালিও বেচোঁ আৰু ইয়াত গোটেই নৰ্থ ইষ্টত আমি মানে ফ্ৰী অফ কষ্ট ডেলিভাৰী চাপ্লাই গতিকে এই ভিডিঅ'টো আপুনি অসমৰ যিটো কোণৰ পৰাই চাই নাথাকক কিয়নো আপুনি যদি ভাবি আছে যে ঘৰত পেট ৰাখোঁ বুলি পেলাই তো যোগাযোগ কৰিব পাৰে তেওঁলোকে আপোনাৰ ঘৰলৈকে ডেলিভাৰী কৰি দিয়াৰ দায়িত্ব লৈ ল'ব তাকো ফ্ৰী অফ কষ্ট আৰু ৰাইজ মই প্ৰথমতে আপোনালোকক কৈছিলোঁ এই ককাৰ স্পেনিয়েল যিবোৰ আছে ন এনেকুৱা ধৰণৰ যিবোৰ প্ৰজাতি আছে এই প্ৰজাতিবিলাকৰ প্ৰাইচবিলাকৰ কথাটো কম বুলি পেলাই তো খুৰা ইয়াৰ এনেই এই প্ৰজাতিটো মানে ষ্টাৰ্টিং প্ৰাইচ কেনেকুৱা মানৰ পৰা আহে ষ্টাৰ্টিং প্ৰাইচ হ'লে ইয়াৰ আপুনি 25,000 তলে ওপৰে এনেকুৱা টাইপত আহি যায় ন আৰু খুৰা এটা কথা মানে মই নিজে জানিব বিচাৰিছোঁ তো আপুনি এই পেট বিজনেছত কেনেকৈ আহিলে মানে হয় এইটো মই এনেই ভবা নাছিলোঁ নভবাকৈ মানে এই বিজনেছটো অট'মেটিক আহি গ'ল ল'ৰাহঁতৰ কাৰণে হয় 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 মইতো ইণ্ডিয়ান আৰ্মিত আছিলোঁ ইণ্ডিয়ান আৰ্মিত আছিলে হয় আচ্ছা আচ্ছা পিছত ল'ৰাহঁতে সেই প্ৰথমতে এটা জাৰ্মান চেপাৰ্ড মেল ফিমেল এবাৰ মোক ঘৰত পুহিবলৈ ল'লে লৈ পেলাই তাৰ পৰাই মানে প্ৰডাক্ট চুৰু হ'ল আৰু বেচা কিনা আৰম্ভ হ'ল তাৰ পৰাই বিজনেছটো আমাৰ আৰম্ভ হৈ গৈছে এনে আপুনি মানে এক্স আৰ্মি ক'বলৈ গ'লে হয় মই এক্স আৰ্মি মই 2018 চনত আৰ্মিৰ পৰা ৰিটায়াৰ্ড হ'লোঁ 30 বছৰ আৰ্মিত চাকৰি কৰিলোঁ গম পালে আপোনালোকে দ্য ৰয়েল কেনেল অফ আছামৰ বিষয়ে এতিয়া আপোনালোকে যদি ঘৰত পেট পুহো বুলি ভাবে কুকুৰ মেকুৰী বা যিকোনো ধৰণৰ মই আজি যিমানবোৰ বস্তু দেখালোঁ তেনেকুৱা বস্তু তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত আহি থকা এই ফোন নাম্বাৰটোত ঠিক আছে আৰু ভিডিঅ'টো যদি শেষলৈকে চালে তেনেহ'লে কমেণ্ট এটা কৰিব আৰু যদি পেজখন ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ